এই চাওক এক পুখুৰী সদৃশ গাত এয়া মানুহৰ কি শাস্তি হৈছে। ইয়াত পানী জমা হয় পুখুৰীৰ নিচিনা। এইখিনি ভাল নকৰিলে, এইখিনি ভাল কৰিব লাগিছিল আপোনাৰ PWDৰ ভাগত পৰে। মই GMCক কৈছিলোঁ, GMCয়ে ক'লে যে এইটো মানে PWD কৰিব। এইটো সাংঘাতিক এটা পৰিস্থিতি। ইয়াতে গাড়ী আহি যাব, অহা যোৱা কৰিব নোৱাৰে, পুখুৰী সদৃশ এটা গাত আৰু যথেষ্ট পানী জমা হয়। ইয়াতে একদম মানুহৰ হাহাকাৰ হৈছে। ইয়াতে আপোনাৰ স্লেব এখন আছিলে, এই স্লেবখন মৰা গ'ল। আচলতে PWDয়ে এইখিনি কৰিব লাগিছিল, এই ৰাস্তাখিনি অতি সোনকালে এইখিনি কৰিবলৈ মই অনুৰোধ জনাইছোঁ। PWDক চৰকাৰক অনুৰোধ জনাইছোঁ। গড় ৰপ্তানি বিভাগৰ মন্ত্ৰী আপোনাক অনুৰোধ জনাইছোঁ। নতুন চৰকাৰ আহিছে, ধন্যবাদ জনাইছোঁ। এইখিনি কাম কৰি দিলে অন্ততঃ অনিল নগৰৰ এই অহা যোৱা পদপথখিনি, এই ৰাস্তাটো মেইন ৰাস্তাটো অলপ হেৰি হ'ব। যে চাওক কি অশান্তি এই মানুহখিনি, কেনেকুৱা অশান্তি হৈছে মানুহখিনি। চাওক এতিয়া পুখুৰী সদৃশ গাত এটা আৰু পানী আপোনাৰ মানে পুখুৰী সদৃশেই এনেকুৱা অৱস্থাত কেনেকৈ চলিব। সেইকাৰণে কৈছোঁ অতি সোনকালে ইয়াতে এখন স্লেব দিব লাগে, এইখিনিত এটা ফুটা কৰি দিব লাগে আৰু এই পানীখিনি নোহোৱা কৰিব লাগে। কেনেকুৱা এটা পৰিস্থিতি মানুহৰ চাওক। এয়া একদম মানে একঁকাল পানী, মানে একাঠু পানী ইয়াতে। এয়া চাওক কেনেকুৱা অৱস্থা, কেনেকুৱা অহা যোৱা কৰিব মানুহ। এয়া এখন স্কুটি যাব নোৱাৰে, গাড়ী যাব নোৱাৰে, কেনেকুৱা অৱস্থা অনিল নগৰৰ। অতি সোনকালে এইখিনি কৰি দিলে আমাৰ অলপ সুবিধা হ'ব। গড় ৰপ্তানি বিভাগ আপোনালোকক অনুৰোধ জনাইছোঁ, অতি সোনকালে ৰাস্তাখিনি ভাল কৰি দিয়ক।